ফুৰি ভাল পোৱা ছোৱালীজনীৰ প্লেনিংটো যেতিয়া মাকহঁতে একচেপ্ট কৰি লয় তাতকৈ আৰু কিবা লাগেনে। নমস্কাৰ, মই মমন। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আচলতে গৰম বন্ধ বুলি ভাইটি ঘৰতে সোমাই আছে, গাটোও বেয়া মনটোও বেয়া, সেইটো কাৰণে তাক অকণমান উলিয়াই আনো বুলি ঘপককৈ প্লেনিং কৰিলোঁ আৰু ওলাই আহিলোঁ। কিন্তু বতৰটো আহোঁতে ইমান ধুনীয়া আছিলে, আধাতে আকৌ পূৰা বৰষুণ দিলে। আহি মেলি আমি পাই গ'লোহি। KFC এখন আছিলে গৰমত, আমি তালৈকে বুলি আহিছোঁ। ভিডিঅ' কৰিবলৈ মোৰ কিমান লাজ আপোনালোকে গম পায়েই যিহেতু, সেইটো কাৰণে KFCখন দেখুৱাবলৈ নহ'লে, কিন্তু পৰিৱেশটো বহুত ধুনীয়া আছিলে। এয়া কোল্ড কফি অৰ্ডাৰ কৰিলোঁ। ইপিনে আমাৰ বেচেৰা দুটা গাও বেয়া আছিলে, তথাপিতো খাই বৈ ল'লোঁ। হঠাৎ কৰা প্লেনিংবোৰ এনেও ধুনীয়াই হয় আৰু মোৰ মাহঁতৰ লগত কটোৱা প্ৰতিটো সময় বিশেষেই হয়। বাকী মায়ে এতিয়া আৰু কিবা অৰ্ডাৰ কৰিলে ভাইটিৰ কাৰণে, কাৰণ সি আৰু খাওঁ কৈয়ে আছিলে। বহুদিন এনেকৈ সি ওলাই অহাই নাই। আমি খোৱাত ইমানেই ভাল যে এক প্লেট ফ্ৰাইড ৰাইচো মানে 4টাই ভাগ কৰি খাবলগীয়া হৈছে, দেখিছেনে। অৱশেষত আমি খাই বৈ লৈ মেলি এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ। মাহঁতক টমটমত উঠাই বাবা আৰু মই ইয়াৰ স্কুটিত আহিছোঁ। বতৰটো কিন্তু এতিয়া বহুত বেয়া হৈ আছে। বাকী যি কি নহওক, মই বৰষুণত একদম পূৰা তিতিলোঁ। বৰষুণ জাকক মই বহুত ভাল পাওঁ, মোকো ভাল পায়। আজিলৈ ইমানেই আছিলে, বাই বাই। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট কৰি দিব।